তো গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু আজি আপোনালোকক এনে এজন ছাত্ৰ বুলিয়ে ক'ব লাগিব মানে মেধাৱী ছাত্ৰৰ লগত চিনাকি কৰাই দিম তো আহকচোন ডাইৰেক্ট চিনাকি হওঁ বাকী বেলেগ কথা কৈ নাথাকোঁ টাইম ৱেষ্ট নকৰোঁ আপোনালোকৰ তো এইজনে সেই মেধাৱী ছাত্ৰজন নমস্কাৰ তো ভাইটি তোমাৰ নামটো কি ভদ্ৰকান্ত ভদেশ্বৰ ভৰলুৱা নাইচ নেম ধুনীয়া ধুনীয়া নামটো ধুনীয়া থেংক ইউ সেই তোমাক প্ৰশ্ন কেইটামান সোধোঁ সুধিব পাৰে হা তুমি কোৱা বায়ুমণ্ডল কাক বোলে আমাৰ গাঁৱৰ মোৰ মণ্ডল খোৱা ঘৰৰ ওপৰত যোনটো বায়ু পাৰ হৈ যায় তাকে বায়ুমণ্ডল বোলে বেষ্ট টেলেণ্টেড বয় বাৰু বাৰু সেইটো বাদ দিয়া হেৰি তুমি আৰু এটা কোৱা হেৰি জেঠী কাক বোলে কোৱাচোন যিয়ে সৰুতে পইচা অভাৱত হৰলিক্স খাব নাপায় ডাইনাছৰ নহয় গঠীয়া লাগি থাকিল তাকে জেঠী বোলে মানিছোঁ কিন্তু ল'ৰাজন বেষ্ট মেধাৱী ছাত্ৰ বেষ্ট টেলেণ্টেড লাষ্ট এটা সুধিম তোমাক মই আৰু নুসুধোঁ হেৰি এই তুমি কোৱা পৃথিৱীৰ প্ৰথম বোৱাৰী লাভাৰ কোন আছিল ৰাৱণ আছিল পৃথিৱীৰ প্ৰথম বোৱাৰী লাভাৰ হৈছে ৰাৱণ ধন্যবাদ